মনে মনে ভাবোঁ খোৱাটো অকণমান কম কৰিম, কিন্তু কি হ'ব ৰাইজ, ইনষ্টাগ্ৰাম ফেচবুক স্ক্ৰল কৰি থাকোঁতে আজি সন্ধিয়া মই দেখিলোঁ ফ্ৰাই মেগী আৰু এয়া পাকঘৰত আহি বনাবলৈ আৰম্ভ কৰি দিলোঁ। খাওঁ খাওঁ লাগিলেই নহয় দেখি পেলাই, বতৰো ডাৱৰীয়া আৰু সন্ধিয়া চাহকাপৰ লগত কিবা এটা স্পাইচি বস্তু খাবলৈ পালে ভাল লাগে। একেবাৰে সাধাৰণকৈ বনাইছোঁ, পিঁয়াজ অকণমান কমকৈ দিছোঁ আৰু জলকীয়া দিয়া নাই, অক্ষয়ে যিহেতু অকণমান খাব সেইবাবে। আৰু এনেদৰে মই ফ্ৰাই মেগী বনাই ল'লোঁ, লগতে দিছোঁ চিজ। আচলতে ম'ম' চাওমিন এইবিলাক প্ৰায়ে কম খাওঁ আমি, খোৱা নহয় বুলি ক'লেও বেয়া নহয়, কিন্তু মেগীটো এনেদৰে কেতিয়াবা ঘৰত বনাই খাওঁ আৰু সন্ধিয়াৰ সময়ত বতৰো ডাৱৰীয়া সেইবাবে এনেদৰে বনাই খায়ো ভাল লাগে। আৰু এয়া চিজ দি দিলোঁ ওপৰত। এতিয়া মোৰ ৰেডিয়ে হৈ গ'ল মেগীখিনি। দেখি বাৰু খাওঁ খাওঁ লাগিছেনে কমেণ্ট এটা কৰিব দেই। আৰু এনেদৰেই সন্ধিয়াৰ চাহকাপ খাবৰ বাবে যোগাৰ কৰিলোঁ। গাখীৰ চাহৰ লগত মেগী, লগতে আছিলে বানানা কেক। আৰু গুৱাহাটী বতৰ ডাৱৰীয়া বুলি কৈছোঁৱেই আজি, সেইকাৰণে আজি মানুহজনো অকণমান সোনকালে আহিলে আৰু আমি তিনিওজনে মিলি সন্ধিয়াৰ চাহকাপ খালোঁ।